যে অসমত আজিলৈকে যিমানখিনি ধৰ্ষণ হৈছে, হত্যা হৈছে, চুৰি ডকাইতি হৈছে, ড্ৰাগছৰ বেপাৰ হৈছে, নকল সোণৰ বেপাৰ হৈছে, নকল টকাৰ বেপাৰ হৈছে, এই গোটেইখিনিৰ কিন্তু 99.9% হ'ল মিয়া। শিখা শৰ্মা, আপোনাক মই কৈ আছোঁ, আপুনি যে ক'লে ৰেপ কৰা, চুৰি কৰা, 2 নম্বৰী ব্যৱসা কৰা, সকলো মিয়া। এই স্ক্ৰীণতে চাই আছে দুটা মানুহ, পিতা আৰু পুত্ৰ। এইকেইটা কি? এইকেইটা আমাৰ মিয়া মানুহ নেকি? খবৰ লৈ আহিছো, পিতা পুত্ৰই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে। হয়, ঠিকে শুনিছে, একেলগে পিতা পুত্ৰই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে। আৰু হৰি বৈষ্ণৱ আৰু বিৰাজ বৈষ্ণৱে, এইগৰাকী হৰি বৈষ্ণৱ পিতৃ আৰু এইগৰাকী বিৰাজ বৈষ্ণৱ পুত্ৰ। পিতা পুত্ৰ একেলগত দুজনে মিলি এটা ছোৱালীক দৰ্শন কৰিলে। এইটো কি আমাৰ মিয়া নেকি? আপুনি যে ডাইৰেক্ট মিয়াৰ টাৰ্গেট কৰি কথা কৈছে যাওক। আৰু এইটো এটা চাওক, এটাৰ পিছত আনটো ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে ৰাজ্য। এইবাৰ স্থান তিতাবৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড। নিজ বোৱাৰীৰ সতীত্ব হৰণ কৰিলে শহুৰেকে। কিছুদিনৰ পূৰ্বে নিজ বোৱাৰীক ধৰ্ষণ কৰি পলাই আছিল লম্পট শহুৰেক। জানো লম্পটটোৱে সমগ্ৰ ঘটনা কাকো নকবলৈ ভাবুকি দিছিল বোৱাৰীগৰাকীক। যদি ঘটনাটো কাৰোবাক কয়, বোৱাৰীগৰাকীৰ মৃত্যুৰো ভাবুকি দিছিল ধৃত যাদৱৰাই। এইটো কি আমাৰ মিয়া মানুহ নেকি? এইটো কি আমাৰ মিয়া মানুহ? কেইদিন আগত চাইছোঁ, ইলেকশ্যনৰ আগত চাইছোঁ যে আপুনি মিয়া মুছলমানৰ বক্ত হৈ গৈছিল। এতিয়া মিয়া মুছলমান ইমানেই বেয়া হৈ গ'ল নে ইলেকশ্যন যোৱাৰ পিছত? তাৰ মানেটো কি? এইবিলাক আমাৰ বুজিবলৈ বাকী নাই, গম পাইছে? শুনক, মিয়া মুছলমানৰ ভিতৰত বদমাছ আছে, ভাল আছে। অসমীয়াৰ ভিতৰতো বদমাছ আছে, ভাল আছে। যোনে অন্যায় কৰিব তাৰ শাস্তি হ'ব লাগে, মই এইটোৱেই জানো। কিন্তু এনেকুৱা মানুহৰ টাৰ্গেট কৰি কথা নক'ব।